জাগুনৰ উদয়পুৰ পাখা গাঁৱৰ সমীপত উদ্ধাৰ এটি বনৰীয়া হাতীৰ পোৱালি। নিশা বনৰীয়া হাতীৰ জাকৰ লগত অহা পোৱালিটো দুৰ্ভাগ্যবশতঃ বিচ্ছেদ হয় মাকৰ পৰা। পোৱালিটোৰ বয়স মাত্ৰ 4.5 মান হোৱা বুলি ধাৰণা কৰা হৈছে। কথা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই আহিছিল হাতীৰ জাকটো। জাগুন বন বিভাগৰ লোকে পোৱালিটোৰ কাষত উপস্থিত হৈ নিৰীক্ষণ কৰি আছে হাতী পোৱালিটো। হয়, আজি ঠিক 4:30 মান বজাত কথা পাখাত আমাৰ হাতী এজাক দিহিং নদীৰ পাৰ হৈ আহিছিলে। তেতিয়া এটা ধৰক 2-3 দিনৰ পোৱালি জন্ম হোৱা পোৱালি ইয়াত থাকি যায়। তেতিয়া গাঁৱৰ ৰাইজে প্ৰত্যক্ষ কৰি গাঁৱৰ ৰাইজে লাহেকে অকমান নদীৰ কিনাৰত আছিলে পথাৰডোখৰত, তাৰ পৰা উঠাই অনাৰ লগে লগে তেখেতে খোজকাঢ়ি আহি থাকে। আহি পিনে আমাৰ কথা পাখা ইয়াত আমাৰ সোণোৱাল বুলি কয়, তেখেতলোকৰ ঘৰতে আমি ৰাখি থৈছো। আমাৰ ডক্তৰ আহি আছে, ডক্তৰ আহিলে আমাক পৰামৰ্শ দিব। তেতিয়াই আমি মানে সিদ্ধান্ত কৰিম কি কৰিব লাগে কি কৰিব নালাগে। হয়, যেতিয়া আমাৰ ডক্তৰ ছাৰ আহি আছে, তেখেতে ভেটেনাৰী ডক্তৰ যেতিয়া আহিছে, তেখেতে যিটো পৰামৰ্শ দিব আমি সেইটোৱে হাতত ল'ম। জাগুনৰ পৰা প্ৰভাত বৰাৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।